নমস্কাৰ আজিৰ এই ভিডিঅ'টোত জানো কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব প মূৰ্ধন্য থ মূৰ্ধন্য ন একেটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কন্যা ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে একেটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্য উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব আপোনালোকৰ সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম তো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মই সাৱধানে কৰাই দিম ৰিসেন্টলি আপোনালোকৰ মে মাহৰ 29 তাৰিখে ৰাহুৰ গোচৰ আপোনালোকৰ ষষ্ঠ ঘৰত হৈছে আৰু কেতুৰ গোচৰ আপোনালোকৰ দ্বাদশ ঘৰত হৈছে এইখিনি সময়ছোৱাত আপোনালোকে সেই সকলে সাৱধান হ'ব লাগিব যিসকলৰ ৰবি দুৰ্বল আছে জন্মচক্ৰত আপোনালোকৰ যদি জন্মগতভাৱে যদি ৰবি দুৰ্বল পাইছে কন্যা ৰাশিৰ ব্যক্তিসকলৰ মাজতে সো তেওঁলোকৰ কাৰণে চাব যে ইমিউন সিস্টেম বহুত দুৰ্বল হ'ব দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা খুবেই দুৰ্বল হোৱাৰ চান্সেছ আছে এইখিনি সময়ছোৱাত বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিবলৈ আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰিব পাৰিব কোনোবা যদি বেয়া সংগত চলে বা আপোনালোকৰ ওচৰে পাজৰে যদি কোনোবা বদমাছ মানুহ আছে যিয়ে ধৰি লওক ব্ল্যাক মেজিক বা তেনেকুৱা ধৰণৰ যদি চৰ্চা কৰে বা আপোনালোকৰ যদি টাৰ্গেটত আছে এইখিনি সময়ছোৱাত আপোনাক খুব ডিস্টাৰ্ব কৰিব পাৰে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত অধিক সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত আপোনালোকৰ ৰোগৰ স্থানত যেহেতু ৰাহুৰ স্থিতি আছে মই বাৰু উপাৰ্জন আৰু ধন সঞ্চয়টো কৈ আছো যেহেতু ৰোগৰ স্থানত ৰাহুৰ স্থিতি আছে আৰু ৰোগৰ স্থানৰ মালিক যাই কিনে আপোনালোকৰ সপ্তম ঘৰত গৈছে আৰু ইয়াৰ পৰা ৰাশিত দৃষ্টি দিছে তো বৰ্তমান সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত এলাৰ্জিজনিত কমপ্লেইন আহিব পাৰে শ্বাস প্ৰশ্বাসজনিত যিবিলাক বেমাৰ হয় এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব শনিৰ দৃষ্টি আপোনালোকৰ ৰাশিত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত শনিৰ ফালৰ পৰা আপোনালোকৰ সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰতো অকনমান কিবা নহয় কিবা প্ৰকাৰে আপুনি পাবলগীয়া পদপ্ৰাপ্তি বা প্ৰাইজ মানি আপোনাৰ পৰা মিছ হৈ যাব পাৰে এতিয়া দেখুৱাই দিছো আপোনালোকৰ উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় উপাৰ্জনৰ ঘৰত 6 তাৰিখলৈকে মংগল গ্ৰহটো আছে তাৰ পিছত মংগল যাব আপোনালোকৰ দ্বাদশ ঘৰত আপোনালোকৰ 6 তাৰিখৰ পিছত আপোনালোকৰ বুধ গ্ৰহটো আপোনালোকৰ কৰ্মস্থানত আহিব 6 তাৰিখৰ পিছতে ইয়াতে বুধ গ্ৰহটো 6 তাৰিখৰ পিছত আপোনালোকৰ কৰ্মস্থানত ইয়াতে ভদ্ৰ পঞ্চম মহাপুৰুষ যোগৰ সৃষ্টি কৰিব 15 তাৰিখৰ পিছত ৰবি আপোনালোকৰ কৰ্মস্থানত আহিব তো মুঠতে চাবলৈ গ'লে মাহটোৰ প্ৰথম ভাগ আপোনালোকৰ মংগল গ্ৰহটোৰ স্থিতি যথেষ্ট ভাল বুধ গ্ৰহটো ভাগ্যস্থানত গোচৰ কৰি আছে এইটো ফালৰ পৰা কৰ্ম প্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল দেখা গৈছে ৰাহুৰ স্থিতি আপোনালোকৰ চাকৰিৰ ঘৰত বা কম্পিটিশনৰ ঘৰত আছে সো এইখিনি সময়ছোৱাত আপোনালোকৰ কম্পিটিটিভ এক্সাম পাছ কৰাৰ কাৰণে এটা নিশ্চয় আপোনালোকে যদি খুব মানে জোৰদাৰভাৱে যদি পঢ়ে তেতিয়া ভাবে আপোনালোকৰ কাৰণে বহুত ভাল হ'ব আপোনালোকৰ যে ব্যৱসায়ী আছে ব্যৱসায়ীসকলৰ কাৰণে অলপ স্লো প্ৰগ্ৰেছ দেখা গৈছে এইখিনি সময়ছোৱাত আপোনালোকৰ বুদ্ধিস্থানৰ মালিক আহি যদিও ব্যৱসায়ৰ ঘৰত আছে বুদ্ধিস্থানৰ লগতে শত্ৰুস্থানৰ মালিক হয় শনি গ্ৰহটো সো বৰ্তমান সময়ছোৱাত কামবিলাক অলপ দেৰি হ'ব পাৰে স্লোভাৱে অলপকৈ প্ৰগ্ৰেছ হ'ব সো এইখিনি সময়ছোৱাত আপোনালোকে অলপ চেষ্টাত অধিক কৰিব লাগিব 15 তাৰিখৰ পিছৰ সময়ছোৱা কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে টিচিং লাইন বেংকিং সেক্টৰ কম্পিউটাৰ ৰিলেটেড কাম জুনিয়ৰ এসিস্ট্যান্ট যে খুটাৰ ব্যৱসায় কৰে বা হিসাব নিকাচ ৰিলেটেড যিবিলাক কাম থাকে তেনেকুৱা ক্ষেত্ৰত বহুতেই ভাল দেখা গৈছে মই একবাৰ কৈ দিছো শিক্ষকতা জ্যোতিষ লিখক পত্ৰকাৰিতা কিতাপ কাগজৰ ব্যৱসায় একাউন্টেন্ট কম্পিউটাৰ এডিটৰ ভ্ৰমণ এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে কাম কৰি আছে বা জড়িত হৈ আছে তেতিয়াহ'লে অধিক বেনিফিটেড হ'ব পাৰিব ব্যৱসায়ীসকলৰ কাৰণে কৈছো যে ব্যৱসায়ৰ ঘৰৰ মালিক যায় কিনে আপোনালোকৰ কৰ্মস্থানত ইয়াতে বহুত দিনলৈকে থাকিব এইটো এটা অতিশয় ভাল স্থিতি বৰ্তমান সময়ছোৱাত আপোনালোকে ব্যৱসায়ৰ জৰিয়তে নিশ্চয় আপোনালোকৰ ইচ্ছা পূৰ্তি হ'ব আপোনালোকৰ সন্মানত বৃদ্ধি হ'ব যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ কাৰণে কৈছো যে শনি গ্ৰহটোৰ স্থিতি ইয়াতে অলপ স্লো প্ৰগ্ৰেছ বা অলপ বিৰক্তি ভাৱ আহিব পাৰে এনেকুৱা হ'ব পাৰে যে আপোনালোকৰ বস্তু চেলটো হৈ গৈছে কিন্তু পইচাটো বাকি ৰাখি থৈ দিছে সো এইখিনি সময়ছোৱাত অলপ পইচা পাতি যাতে ধাৰলৈ নাযায় বা বাকি দি পেলাই আপোনালোকৰ প্ৰব্লেম যাতে নহয় এইখিনি আপোনালোকে সাৱধান হ'ব লাগিব ধন সঞ্চয়ৰ যিটো ঘৰ ইয়াৰে শুক্ৰ হৈছে গ্ৰহটো হৈছে মালিক আৰু শুক্ৰ গ্ৰহটো ইয়াৰ পৰা আপোনালোকৰ অষ্টম ঘৰত আছে আৰু অষ্টম ঘৰৰ পৰা ধনস্থানত দৃষ্টিও দিছে তো বৰ্তমান সময়ছোৱাত ধনস্থানত যেহেতু সংঘৰ্ষৰ ঘৰৰ পৰা দৃষ্টি দিছে অলপ আপুনি মেহনত কৰক আপোনাৰ সেভিংছৰ ক্ষেত্ৰত নিশ্চয় বৃদ্ধি কৰিব পাৰিব ক্যাশ ফ্লো আপোনালোকৰ নিশ্চয় এইখিনি সময়ছোৱাত মেইনটেইন কৰিব পাৰিব সাৱধান এইটো কাৰণে হ'ব যে আপোনালোকৰ ধনস্থানৰ মালিক আৰু ভাগ্যস্থানৰ মালিক শুক্ৰ গ্ৰহটো যেহেতু এটা সংঘৰ্ষৰ ঘৰত আছে কোনো বস্তু অলপ কষ্ট কৰি আপোনালোকে পাবলৈ চেষ্টা নকৰিব অলপ অধিক কষ্ট কৰিলেহে পাব পাৰিব
ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ মালিক ইয়াৰ পৰা দ্বাদশস্থ হৈ আছে 29 তাৰিখলৈকে। ভাগ্যস্থানত 15 তাৰিখলৈকে ৰবি আছে আৰু 6 তাৰিখলৈকে বুধৰ স্থিতি আছে। চ' মাহটোৰ প্ৰথম ভাগছোৱা আপোনালোকৰ কাৰণে বিশেষ ভাল দেখা গৈছে। আপোনালোকৰ কৰ্মস্থানতো যিহেতু বৃহস্পতিৰ স্থিতি আছে, বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ ইয়াতে আৰু বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ ইয়াতে। এইখিনি অতিশয় ভাল সময় বুলি ক'ব লাগিব। এইখিনি সময়ছোৱাত নিজৰ জ্ঞান বুদ্ধিৰে নিজৰ কম্পিটিশ্যনৰ জৰিয়তে আপোনালোকৰ ভাগ্যৰ নিশ্চয় সহায় ছাপোৰ্ট লাভ কৰিবলৈ পাৰিব। পিতা বা গুৰুজনৰ ফালৰ পৰাও ছাপোৰ্ট লাভ কৰিব পাৰিব। ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো বেয়া নহয়। কেতু এটা মুখ্য ত্ৰিকোণত আছে, আন এটা মুখ্য ত্ৰিকোণত শুক্ৰ থাকিলে আৰু মুখ্যৰ বা ধৰ্ম কৰ্মৰ কাৰক আপোনালোকৰ বৃহস্পতি গ্ৰহটো কেন্দ্ৰভৱস্থ হৈ আছে। চ' এইটো এটা অতিশয় ভাল স্থিতি। বৰ্তমান সময়ছোৱাত ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো খুবেই ভাল ৰিজাল্ট কৰিব পাৰিব। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক শনি গ্ৰহটো যিহেতু আপোনালোকৰ সপ্তম ঘৰত আহিছে, যিসকলে লাভ ৰিলেশ্যনশ্বিপত আছে তেওঁলোকে বিবাহৰ কাৰণে যথেষ্টখিনি ভাল হ'ল। শনি গ্ৰহটোৰ স্থিতি আপোনালোকৰ সপ্তম ঘৰত থকাৰ কাৰণে নিজৰ পতি বা পত্নীৰ সৈতে অলপ বিৰক্তি ভাৱ আহিব পাৰে। ত' নিজৰ যিখিনি কৰিবলগীয়া কাম আছে সেইখিনিতো কৰক, বা নিজৰ যিখিনি দায়িত্ব আছে সেইখিনি পালন কৰক। আপোনালোকে এইখিনি সময়ছোৱাত বহুত বেছিকৈ একেলগে ঘূৰা ফুৰা যদি কৰি থাকে বা দিনৰ দিনটো একেলগে আছে, তেতিয়াহ'লে আপোনালোকৰ কিন্তু অলপ কাজিয়া পেচালত বৃদ্ধি হ'ব। আপোনালোকৰ বৈবাহিক জীৱনত এটা বস্তু ভাল যে আপোনালোকৰ নিজৰ পতি বা পত্নীৰ ফালৰ পৰা আপোনালোকে ছাপোৰ্ট পাব পাৰিব। শাৰীৰিকভাৱে শ্ৰম কৰি আপোনাৰ নিশ্চয় ব্যৱসায়ৰ ক্ষেত্ৰত হওক বা ঘৰুৱা আপোনালোকৰ ক্ষেত্ৰতে আপোনালোকৰ মেইনটেইন কৰোঁতে নিশ্চয় সহায় কৰিব। সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰৰ মালিক বৃহস্পতি ইয়াৰ পৰা আপোনালোকৰ দশম ঘৰত গৈছে, আকৌ ইয়াতে দৃষ্টি দিছে। চ' সন্মান প্ৰাপ্তিৰ এইটো এটা যুগ বনাইছে। এইটো এটা অতিশয় ভাল স্থিতি। প্ৰপাৰ্টি ৰিলেটেড গেইন কৰিবৰ কাৰণেও এইখিনি সময়ছোৱা ভাল। আপোনালোকৰ ইয়াতে বৃহস্পতি ইয়াতে যিহেতু আপোনালোকৰ পঢ়া শুনাৰ ঘৰত দৃষ্টি দিছে, এইটো এটা অতিশয় ভাল স্থিতি। মংগলৰ 6 তাৰিখলৈকে ইয়াতে দৃষ্টি আছে আৰু এইটো ঘৰত কেতুৰ দৃষ্টিও আছে। আপোনালোকে মনত অহা বিৰক্তি ভাৱ বা অনিচ্ছা ভাৱখিনি ত্যাগ কৰক। এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ মগজুৰ যি স্মৃতিশক্তি যি চাৰ্প হৈ আছে বৰ্তমান সময়ছোৱাত সেইটোৰ বেনিফিট লওক। বৰ্তমান সময়ছোৱাত আপোনালোকে যিসকলে সাধন শিক্ষা পঢ়ি আছে তেওঁলোকৰ কাৰণেতো যথেষ্ট ভাল ফল লাভ কৰিব পাৰিব। শনি গ্ৰহটোৰ দৃষ্টি আৰু কেতুৰ দৃষ্টি থকাৰ কাৰণে ইচ্ছা নাযায় বা পঢ়িবলৈ ইচ্ছা নোযোৱা এনেকুৱা হ'ব পাৰে। চ' টাইম টেবুল বনাই আপোনালোকে পঢ়িব পাৰিলে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। উচ্চ শিক্ষাৰ ঘৰত 6 তাৰিখলৈকে মংগলৰ দৃষ্টি আছে আৰু বাকী কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ উচ্চ শিক্ষাৰ ঘৰৰ মালিক যিহেতু এটা কেন্দ্ৰভৱস্থ হৈ আছে, আপোনালোকৰ ৰাশিতেই দৃষ্টি দি আছে, অলপ সময় বেছি দি পঢ়ক। আপোনালোকে উচ্চ শিক্ষাৰ এটা ডিগ্ৰী, মাষ্টাৰ্ছ ডিগ্ৰী, PhD লেভেলত অলপ সময় বেছিকৈ দিয়ক, সময় বা চেষ্টা বঢ়াওক, তেতিয়া আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিবলৈ পাৰিব। আজিৰ এই ভিডিঅ'টোত কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকৈ যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।